আনি আৰু বাগাৰান আধুনিক তুৰ্কী আৰ্মেনিয়া সীমান্তৰ ওচৰত থকা দুখন প্ৰাচীন আৰ্মেনীয় চহৰ এদিন এক প্ৰাণৱন্ত সাংস্কৃতিক আৰু ধাৰ্মিক কেন্দ্ৰ আছিল। আনিক প্ৰায়ে এহেজাৰ গীৰ্জাৰ চহৰ বুলি কোৱা হৈছিল আৰু ইয়াৰ ধুনীয়া ধাৰ্মিক স্থাপত্যৰ বাবে ই এক গুৰুত্বপূৰ্ণ মধ্যযুগীয় বাণিজ্য কেন্দ্ৰ আছিল। বাগাৰানো ইয়াৰ আকৰ্ষণীয় গীৰ্জা আৰু ৰাজপ্ৰাসাদৰ বাবে গুৰুত্বপূৰ্ণ ধাৰ্মিক আৰু সাংস্কৃতিক স্থান আছিল। কিন্তু দুয়োখন চহৰে অহৰহ আক্ৰমণ আৰু বিজয়ৰ বলি হৈছিল। আনিয়ে মংগোলকে ধৰি বিভিন্ন গোটৰ আক্ৰমণৰ সন্মুখীন হৈছিল, অৱশেষত অটোমান সাম্ৰাজ্যৰ অধীন হৈছিল। ১৪ শতিকাৰ শেষৰ ফালে যুদ্ধনায়ক তিমুৰে আৰ্মেনীয় শক্তি আৰু ধাৰ্মিক পৰিচয় দমন কৰিবলৈ পদ্ধতিগতভাৱে কেইবাখনো চহৰ ধ্বংস কৰাৰ ফলত বাগাৰানো একে ভাগ্য ভোগ কৰিছিল। আজি আনি আৰু বাগাৰানৰ কেৱল খণ্ড-বিখণ্ড ধ্বংসাৱশেষেই বাকী আছে, যি ইচ্ছাকৃত সাংস্কৃতিক বিলুপ্তিৰ এক হৃদয় বিদাৰক প্ৰমাণ।